আজি আমি ডিব্ৰুগড়ৰ মৰাণত আহিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অহা 5 তাৰিখে ডিব্ৰুগড় জিলাত 5টাকৈ বিধানসভা সমষ্টিত তেখেতে সভা অনুষ্ঠিত কৰিব আৰু 5 তাৰিখে আবেলি আমাৰ দেশৰ সন্মানীয় গৃহমন্ত্ৰী ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ডাঙৰীয়া ডিব্ৰুগড়ত থাকিব আৰু 6 তাৰিখে তেখেতে ৰাতিপুৱাই লিকাবালিলৈকে যাব। তাৰপিছত উত্তৰ লখিমপুৰ আৰু অজাক জনসভাত সম্বোধন কৰিব। সেই নিমিত্তে গোটেইখিনি প্ৰস্তুতি চোৱাৰ নিমিত্তে সংগঠনৰ সন্মানীয় ব্যক্তিসকলক লগ পোৱাৰ নিমিত্তে আৰু আমাৰ ডিব্ৰুগড়ৰ সন্মানীয় মন্ত্ৰী অসম চৰকাৰৰ সিংহং সমষ্টিৰ বিধায়ক আমি আটাইবিলাক আজি মিলিত হ'ম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যক্ৰমটো সুন্দৰভাৱে যেন ৰূপায়ণ হয়। লগতে আমাৰ প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যসভা সাংসদ শ্ৰদ্ধেয় সৰ্বন্ন সোণোৱাল ডাঙৰীয়া বিপুল ভোটত এই সমষ্টিৰ আমি নিৰ্বাচিত কৰিব লাগিব। এই নিমিত্তে চৰ্চা কৰাৰ কাৰণে আমি ইয়াতে সমবেত হৈছোঁ। প্ৰধানমন্ত্ৰী কিন্তু অমিত শ্বাহ আজি দিছে 5 আৰু 6 তাৰিখে ডিব্ৰুগড়তে আহিব। 5 তাৰিখে এই খেলপথাৰত আহিব লাগিব, সেইটোৱে আহিব পাৰে, প্ৰয়োজন হ'ব পাৰে। আমি এতিয়া জানে ইলেকশ্যন কোড অফ কণ্ডাক্ট আছে। 5খনে আমি বিশাল ব্যৱধান আমাৰ প্ৰাৰ্থীসকল নিৰ্বাচিত হ'ব মিত্ৰ গোষ্ঠী। ছেকেণ্ড ফেজত আছে 5খন আৰু থাৰ্ড ফেজত আছে 4খন। এতিয়ালৈকে আমি যিটো সমীক্ষা পাইছোঁ 13খন আসন আউট অফ 14 ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ গোষ্ঠী পাবলৈ সক্ষম হ'ব। ডিব্ৰুগড়ত কিমান ভাল পৰিৱেশ, প্ৰায় 4 লাখৰ ওচৰা-ওচৰি হ'ব ইয়াৰ ব্যৱধান, 4 লাখ ক্ৰছ কৰি যাব পাৰে। আমি ইয়াততো বিৰোধী তেনেকুৱা হেৰি নাই আৰু কংগ্ৰেছৰ কেণ্ডিডেটেই নাই। যোৰহাটটো খুবেই ভাল, মাজুলী সমষ্টি যোৰহাটত সোমাই গৈছে, প্লাছ আমাৰ থাওৰা সমষ্টি বিজেপিৰ দখলত আছে, মৰিয়নি বিজেপিৰ দখলত আছে, প্ৰায় 7টা সমষ্টি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ গোষ্ঠী আছে। তেনেস্থলত আৰু এই সমষ্টিত 3 লাখ অধিক ভোটত তপন গগৈ ডাঙৰীয়া আটাইতকৈ যোৰহাটত যদি শ্ৰেষ্ঠ সাংসদ ক'ব লাগিব তপন গগৈ ডাঙৰীয়া, এইকাৰণে ক'ব লাগিব হাইষ্ট কাম যোৰহাট সংসদীয় সমষ্টি হৈছে। বীৰ লাচিতৰে হওক, এইখন চৰাইদেউ মৈদামেই হওক, লগতে যি পুৰণা জেল আছিল আপোনালোকে জানে যোৰহাটত, তাত যিটো উন্নয়নৰ কাম চলি আছে নিশ্চিতভাৱে মাজুলী দুইফালৰ পৰা সংযোগী আজি ব্ৰিজ হ'ল, 2খন মেডিকেল কলেজ হ'ল। সেই কৈছোঁ চাব মানুহ কোনে কাম কৰিছে। আজিকালি ৰাইজ বিকাশৰ লগত থাকে, যি উন্নয়ন কৰে তাকে ভাল পায়। উন্নয়ন নকৰা মানুহক আৰু ভোট দি কেনে ভোটটোকে নষ্ট কৰিব। নতুন সমষ্টি কাজিৰঙাটো আৰু ভাল, কাৰণ কাজিৰঙাত সজাই লামডিং সোমাই গৈছে। তাততো আমাৰ 9টা সমষ্টি আমাৰে দখলত, মিত্ৰ গোষ্ঠীৰ দখলত, মাত্ৰ এটা সমষ্টি নাই বিনা কান্দি, আগতে যমুনা মুকলি গৈছে। চাহ বাগিচাৰ ভোটবিলাক আৰু নিজে আমাৰ চাহ বাগিচাৰ প্ৰাৰ্থী আছে আৰু ভাৰতীয় জনতা পাৰ্টি অকল এটা কমিউনিটিক লৈ ৰাজনীতি কৰা হয়। মোদীজী কি কৈছে যে চবকা সাথ চবকা বিকাশ, সকলোৱে ভোট লাগিব। চাহ বাগিচা ভোট হওক, এক্সট্ৰা টি টাইপ হওক, লগতে আমাৰ নন টি গাৰ্ডেন, সকলোকে লাগিব, সকলোকে সমাহিত কৰি। কোনোবাই যদি কয় অকল চাহ বাগিচাৰ ভোটেৰে দি দিম, কোনোবাই যদি কয় কলিতাৰ ভোটেৰে দি দিম, কোনোবাই যদি পোষ্টাৰচি ভোটেৰে দি দিম, এইটো এটা শান্ত ধাৰণা। এইবিলাক ইমান তললৈকে যাব নালাগে ৰাজনীতি। আমি সকলোকে সেৱা কৰিবলৈ আহিছোঁ। কালি দেখা গৈছিলে 10,000 সংখ্যালঘু ভোটাৰে আপোনালোকৰ লগত হয়, দেখিছে সংখ্যালঘু আটাইতকৈ প্ৰতাৰণা কৰিলে কংগ্ৰেছ দলটোৱে। সেইকাৰণে কংগ্ৰেছৰ যিটো বেলুনটো ফুটি গৈছে আৰু কংগ্ৰেছটো এতিয়া পুৰণা দুটকীয়া নোটত পৰিণত হৈছে। পুৰণা দুটকীয়া নোটখন যেনেকৈ বজাৰত নচলে, কংগ্ৰেছ দল নচলে, কংগ্ৰেছ দলটো ৰকিবুল হুছেইন ডাঙৰীয়া, ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া, ৱাজিদ আলী চৌধুৰী, জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া, তেওঁলোকৰ এটা গাঁৱলীয়া ক্লাবত পৰিণত হৈ পৰিছে। ভূপেন বৰা আহিবনে বিজেপি? আহিব পাৰে, মুখ্যমন্ত্ৰী মহোদয় কৈছে যে 25ত তেওঁ দিন বাৰ চাই আছে, ভাল তিথি লৈ আহি যাব।